ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী শিক্ষক টিউটৰ আশা অংগনবাড়ী ৰন্ধন কৰ্মী সকলোৰে বাবে পুনৰ 5টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ য'ত বিত্ত বিভাগৰ ফালৰ পৰা কেইবাখনো অধিসূচনা জাৰি হৈছে হাজাৰ হাজাৰ কৰ্মচাৰীৰ বাবে সুখবৰ আহিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এই খবৰটো আহিছে টিউটৰসকলক লৈ 11 জুলাইত দিছপুৰ কপাব প্ৰাদেশিকৃত টিউটৰসকলে চৰকাৰ বঞ্চনাৰ বিৰুদ্ধে এবাৰ হাজাৰ হাজাৰ টিউটৰ ওলাই আহিব সেই অনুসৰি 11 জুলাইত ৰাজ্যৰ টিউটৰ সমাজে প্ৰাপ্য আদায়ৰ দাবীত দিছপুৰ চলো কাৰ্যসূচী ঘোষণা কৰিছে আৰু উক্ত দিনা সমগ্ৰ ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰাথমিকৰ পৰা সকলো শিক্ষানুষ্ঠানৰ টিউটৰে দিছপুৰত প্ৰতিবাদ সাব্যস্ত কৰিব টিউটৰ সন্থাৰ অভিযোগ 2021 চনত প্ৰাদেশিকৰণৰ সময়ৰ পৰাই চৰকাৰে সামান্য পাৰিতোষিকেৰে টিউটৰ সমাজৰ মাজত হেয় প্ৰতিপন্ন কৰি আহিছে সেয়েহে টিউটৰসকলক অক্টোবৰৰ ভিতৰত নিয়মীয়া কৰ্মচাৰী মৰ্যাদা দি নিয়মীয়া দৰমহা প্ৰদানৰ দাবী তুলিছে ইপিনে টিউটৰ অপ্ৰাদেশিকৃত বিদ্যালয় সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে যোগ্য টিউটৰসকল শিক্ষক হ'ব আগবাঢ়িছে ফাইল অক্টোবৰত প্ৰণয়ন হ'ব বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ নতুন আইন আৰু এই আইন মতে যোগ্য বিদ্যালয়ৰ হ'ব প্ৰাদেশিকৰণ আৰু টিউটৰসকলৰ নিয়মীয়া শিক্ষকৰ মৰ্যাদা দিয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে এবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰে পৰা আপোনাৰ একাউণ্টত এটকা নাথাকিলেও বেংকে কৰ্তন নকৰে টকা 5টা বেংকে প্ৰত্যাহাৰ কৰিছে পূৰ্বৰ নীতি ভাৰতীয় ষ্টেট বেংক পঞ্জাৱ নেশ্যনেল বেংক বেংক অৱ বৰোদা ইণ্ডিয়ান বেংক কানাড়া বেংকে বাতিল কৰিছে এই মিনিমাম বেলেঞ্চ চাৰ্জৰ নীতি এতিয়া মিনিমাম বেলেঞ্চ ৰখাৰ নিয়ম এইসমূহ বেংকত নাথাকিব এবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা সুখবৰ এবাৰ বিত্ত বিভাগৰ ফালৰ পৰা এখন নতুন অধিসূচনা জাৰি হৈছে আৰু 9 জুলাই তাৰিখে এই অধিসূচনাখন জাৰি কৰা হৈছে দৰমহা নিৰ্ধাৰণৰ সময়মতে আৰু সঠিক পৰীক্ষণ নিশ্চিত কৰিবলৈ আৰু অতিৰিক্ত ধন লোৱাৰ দৃষ্টান্ত কম কৰিবলৈ বিত্ত বিভাগে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত দৰমহা নিৰ্ধাৰণৰ পৰীক্ষণ আৰু বিশ্লেষণ গ্ৰহণ কৰিবলৈ তলত উল্লেখ কৰা সদস্যসকলক সামৰি লৈ জিলাভিত্তিক স্থায়ী সমিতি গঠন কৰিছে আৰু এই সমিতিখনৰ কামৰ পৰিসৰ ইয়াত উল্লেখ কৰিছে যে বিভাগীয় মুৰব্বী বা জিলা কাৰ্যালয়ৰ সেৱাৰ বহি ৰক্ষণাবেক্ষণ কৰা নন গেজেটেড কৰ্মচাৰীৰ দৰমহা নিৰ্ধাৰণৰ ৰেকৰ্ডৰ ওপৰত সমিতিখনে এক বিস্তৃত পৰীক্ষা কৰিব দ্বিতীয়তে পদোন্নতি সমতা উন্নীতকৰণ দৰমহাৰ পুনৰীক্ষণ আদিৰ পৰা উদ্ভৱ হোৱা দৰমহা নিৰ্ধাৰণৰ সৈতে জড়িত সকলো বিল কোষাগাৰত দাখিল কৰাৰ পূৰ্বে সমিতিৰ দ্বাৰা পৰীক্ষা কৰা হ'ব অনুমোদিত ফিক্সেশ্যন ছাৰ্ভিচ বুকতো লিপিবদ্ধ কৰিব লাগিব তৃতীয়তে জিলা কোষাগাৰ বিষয়াই সংশ্লিষ্ট জিলাখনৰ বাবে সমিতিলৈ সদস্য মনোনীত কৰিব আৰু কোষাগাৰ বিষয়া আৰু অন্ততঃ আন 2জন বিষয়া থাকিব লাগিব য'ত একাউণ্ট আৰু অডিট সেৱাৰ এজনকৈ বিষয়া থাকিব চতুৰ্থতে কৰ্মচাৰীৰ সমগ্ৰ সেৱাৰ সময়ছোৱাত দৰমহা লোৱাৰ সঠিকতা নিশ্চিত কৰিবলৈ নিৰীক্ষণ বিশেষভাৱে সেৱাৰ অভিলেখ দৰমহা পুনৰীক্ষণ অৰ্ডাৰ প্ৰচাৰ সুবিধা MSCP সুবিধা আৰু অন্যান্য প্ৰাসংগিক নথিপত্ৰৰ ওপৰত গুৰুত্ব দিব লাগিব 5 নম্বৰত পৰীক্ষণৰ সময়ত ধৰা পৰা যিকোনো অনিয়ম তৎকালীন সংশোধনীৰ ব্যৱস্থাৰ বাবে সংশ্লিষ্ট DDOক জনোৱা হ'ব 6 নম্বৰত উল্লেখ কৰিছে যিসকল বিষয়াৰ বাবে পে স্লিপ একাউণ্টেণ্ট জেনেৰেলৰ ফালৰ পৰা জাৰি কৰা হয় তেওঁলোকৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য নহ'ব 7 নম্বৰত উল্লেখ কৰিছে যে ভেৰিফাইড পে ফিক্সেশ্যন ডাটা IFMIS ফিন আছাম বা অন্যান্য প্ৰাসংগিক ডিজিটেল প্লেটফৰ্মত য'তে সম্ভৱ হয় তাতে ডিজিটেলভাৱে আপডেট কৰা হ'ব যাতে ইলেক্ট্ৰনিক ৰেকৰ্ডৰ সৈতে মিল থকাটো নিশ্চিত হয় 8 নম্বৰত উল্লেখ কৰিছে যে প্ৰতিখন সমিতিৰ বৈঠকৰ কাৰ্য বিৱৰণী গ্ৰহণ কৰা প্ৰশিক্ষণ আৰু
তথ্য আৰু গ্ৰহণ কৰা ব্যৱস্থাৰ বিৱৰণকে ধৰি সঠিকভাৱে নথিভুক্ত কৰা হ'ব আৰু উপস্থিত সকলো সদস্যই স্বাক্ষৰ কৰিব লাগিব। ইপিনে শেহতীয়াভাৱে ৰাজ্যৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে বিত্ত বিভাগৰ ফালৰ পৰা এখন অধিসূচনা জাৰি কৰা হৈছিল। ইয়াত উল্লেখ কৰা হৈছে যে আপোন ঘৰ সুত ৰেহাই আঁচনিৰ ৰাজ্যিক ৰাজহুৱা খণ্ডৰ উদ্যোগ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সমগ্ৰ শিক্ষা অসম আদি সংস্থাৰ কৰ্মচাৰীৰ বাবে সম্প্ৰসাৰণ, য'ত এইসকল ঠিকাভিত্তিক কৰ্মচাৰীয়ে 1% সুদত 30 লাখ টকালৈকে আপোন ঘৰ ঋণৰ সুবিধা ল'ব পাৰিব, যিসকলৰ 60 বছৰ বয়সলৈকে চাকৰিৰ স্থায়িত্ব থাকিব। আৰু যোগ্য কৰ্মচাৰীয়ে তেওঁলোকৰ মানৱ সম্পদ প্ৰবন্ধক হিউমেন ৰিচোৰ্চ মেনেজাৰৰ পৰা এখন NOC দাখিল কৰিব লাগিব, য'ত এই কথা উল্লেখ থাকিব যে তেওঁলোকে ওপৰত উল্লেখ কৰা ৰাজ্যিক ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী বা 60 বছৰ বয়সলৈকে নিযুক্ত ঠিকাভিত্তিক কৰ্মচাৰী আৰু আঁচনিখনৰ বাবে যোগ্য। আৰু এই অধিসূচনাৰ দ্বাৰা এতিয়াৰ পৰা ঠিকাভিত্তিক কৰ্মচাৰীসকলেও আপোন ঘৰ ঋণৰ সুবিধা ল'ব পাৰিব। বিশেষকৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম, সমগ্ৰ শিক্ষা অসম, অসম শক্তি উৎপাদন নিগম লিমিটেড, শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু অসম বিদ্যুৎ সংবহন নিগম লিমিটেডৰ কৰ্মচাৰীসকলে এতিয়া আপোন ঘৰ ঋণৰ সুবিধা ল'ব পাৰিব। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।